বিল্ডিঙৰ প্ৰয়োজন যাতে নহওক। আজি হাজোত তৃণমূল কংগ্ৰেছৰ পতাকা উঠিছে। হয়, তাৰমানে আচলতে আমাৰ ভাৰতীয় জনতা পাৰ্টি আমাৰ চৰকাৰৰ কাম চাবলৈহে আহিছে তেওঁলোকে পতাকা লৈ পেলাই। আচলতে যিয়ে নহওক আমাৰ হাজোত আমাৰ অসমত কিমান উন্নতি হৈছে, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে যে ইমান কাম কৰিছে, এই হাজো নিচিনা ঠাইত যে ইমান কাম হৈছে, 3 কোটি টকা 5 কোটি টকাৰ কোনো হিচাপ আমি ইয়াতে দিলোঁ, আপোনালোকৰ জেগাতে দিলোঁ। গতিকে খবৰ ল'বলৈ আহিছে কিমান কাম হৈ আছে। চব মেজিকটো আমাৰ চৰকাৰে দেখাই আছে, আমি দেখাইছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মেজিকটো এতিয়া ঝাৰখণ্ডত চলিছে, দেখিছে নাই? সেয়ে হ'লগৈ আমাৰ উন্নয়ন। আমাৰতো যোৱাকালি যিটো খবৰ পালোঁ, আমাৰ চুইপ কৰিব বুলি আমাৰ চামগুৰিত অকণমান সন্দেহ আছিল, কিন্তু দেখিলোঁ লাষ্টত গৈ পেলাই চামগুৰিটো দেখোন ভোট মাৰি দিলে। যদি মাইনৰিটিৰ ভোটো যদি আমি পাইছোঁ, গতিকে এয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মেজিক, আৰু বেলেগৰ মেজিক আমাৰ অসমত নচলে। বিহালীটোতো ভালেই ৰিজাল্ট, বিহালীৰ কথাটোতো আহি পৰা নাই। সাংসদ হিচাপে তেখেতে নামিব, কাৰণ তেখেতৰ এইটো কৰ্তব্য, কিন্তু তেখেতে যে জিকাব যে গৈছে মোৰ সন্দেহ আছে। আমি যে ইমানখিনি কাম আনি আছোঁ দেখোন মন্ত্ৰী নোহোৱাকৈয়ে আনি আছোঁ। 5 কোটি 6 কোটি টকা দেখোন 5 কোটি 6 কোটি টকা যদি এজন বিধায়কে আনিব পাৰে, তেতিয়াহ'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰত MLA হৈ থকাও বহুত সন্মানৰ কথা। বিল্ডিঙৰ প্ৰয়োজন যাতে নহওক। আজি হাজোত তৃণমূল কংগ্ৰেছৰ পতাকা উঠিছে। হয়, তাৰমানে আচলতে আমাৰ ভাৰতীয় জনতা পাৰ্টি আমাৰ চৰকাৰৰ কাম চাবলৈহে আহিছে তেওঁলোকে পতাকা লৈ পেলাই। আচলতে যিয়ে নহওক আমাৰ হাজোত আমাৰ অসমত কিমান উন্নতি হৈছে, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে যে ইমান কাম কৰিছে, এই হাজো নিচিনা ঠাইত যে ইমান কাম হৈছে, 3 কোটি টকা 5 কোটি টকাৰ কোনো হিচাপ আমি ইয়াতে দিলোঁ, আপোনালোকৰ জেগাতে দিলোঁ। গতিকে খবৰ ল'বলৈ আহিছে কিমান কাম হৈ আছে। চব মেজিকটো আমাৰ চৰকাৰে দেখাই আছে, আমি দেখাইছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মেজিকটো এতিয়া ঝাৰখণ্ডত চলিছে, দেখিছে নাই? সেয়ে হ'লগৈ আমাৰ উন্নয়ন। আমাৰতো যোৱাকালি যিটো খবৰ পালোঁ, আমাৰ চুইপ কৰিব বুলি আমাৰ চামগুৰিত অকণমান সন্দেহ আছিল, কিন্তু দেখিলোঁ লাষ্টত গৈ পেলাই চামগুৰিটো দেখোন ভোট মাৰি দিলে। যদি মাইনৰিটিৰ ভোটো যদি আমি পাইছোঁ, গতিকে এয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মেজিক, আৰু বেলেগৰ মেজিক আমাৰ অসমত নচলে। বিহালীটোতো ভালেই ৰিজাল্ট, বিহালীৰ কথাটোতো আহি পৰা নাই। সাংসদ হিচাপে তেখেতে নামিব, কাৰণ তেখেতৰ এইটো কৰ্তব্য, কিন্তু তেখেতে যে জিকাব যে গৈছে মোৰ সন্দেহ আছে। আমি যে ইমানখিনি কাম আনি আছোঁ দেখোন মন্ত্ৰী নোহোৱাকৈয়ে আনি আছোঁ। 5 কোটি 6 কোটি টকা দেখোন 5 কোটি 6 কোটি টকা যদি এজন বিধায়কে আনিব পাৰে, তেতিয়াহ'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰত MLA হৈ থকাও বহুত সন্মানৰ কথা।